দেউতা ইমান দেৰি হ'ল এতিয়ালৈকে পোৱাহি নাই। মানে কিবা লাগি আছে। সিফালে সেয়া বৰ্তাই তেনেকৈ কৈছে, কিবা বুকুখন ধমৰ ধমৰ মাৰি আছে। এফালে দেউতা চিন্তা। কি যে হয়, মানুহৰ দুখ আহিলে সঁচাকৈ একেলগে আহে। কিমাননো দুখ সহ্য কৰিম, ভগৱানে দুখীয়াকহে দুখ দিয়ে। এনেকুৱা দুখ দিয়াতকে মাৰি নিয়াই ভাল ঐ। কিমান যে সংসাৰখনত আৰু জ্বলা কলা খাবলৈ আছে মোৰ। জন্মৰ পৰা জ্বলা কলা খায়ে আছো, মানুহৰ তিতা মিঠা কথা শুনিয়ে আছো। মুঠতে মা দেউতাৰ অবিহনে এইখন পৃথিৱীত সকলো মিছা। মাজনী, ঐ মাজনী, মাজনী ঐ, ক'ত আছ? এইফালে আছোন। ঐ মাজনী, মই তোক অথনিৰে পৰা মাতি আছো, শুনিছনে নাই? মা, কি হ'ল? ইমান কিয় চিঞৰি আছা? মাজনী, দেউতাৰ বোলে কিবা এক্সিডেণ্ট হৈছে নে কিবা এটা হ'ল বোলে। এতিয়া মোক এই কাইদেউৰ ল'ৰাটোৱে কৈ থৈ গৈছে। কি? কেনেকৈ? ক'ত মা? অথনিৰে পৰা মোৰ সেইকাৰণে বুকুখন ধমৰ ধমৰ মাৰি আছিলে আৰু চকু এটা যে মানে লৰি আছিলে। এই বেয়া অমংগল কথাবোৰ শুনিবলৈকে এনেকুৱা হৈ আছিলে নেকি? মাও, কি হ'ব এতিয়া? ব'লাচোন ব'লা। দেউতা ক'ত আছে মা? সেই চিভিলতে ভৰ্তি কৰি থৈ আহিছে। বলচোন যাওঁ মাজনী, সন্ধিয়াও হৈ গ'ল। দেউতাৰ পাতাত কি কৰিছে কি মেলিছে, বলচোন বল। হে ভগৱান, এইবোৰ তুমি কি কৰিছানো? ব'লা মা, সোনকালে দেউতাৰ ওচৰলৈ যাওঁ। অ' দেউতা, দেউতা, অ' দেউতা, আপোনাৰ কি হৈছে? অ' মাজনী, দেউতাই দেখোন নেমাতে। কিবা হ'ল মানুহটো? কেনেকৈ আছে চাচোন। অ' দেউতা, দেউতা, হেৰি শুনিছেনে? হেৰি উঠকচোন। কি হ'ল ঐ মানুহটো? হেৰি শুনিছেনে নাই? অ' দেউতা, দেউতা অ', তুমি চকুকেইটা মেলাচোন। চোৱা, তোমাৰ মাজনী আহিছে। অ' দেউতা, দেউতা, অ' দেউতা, দেউতা অ' মাজনী, মাজনী অ', দেউতাই দেখোন আমালৈ নেচায়ো নেমাতেও, কি হৈছে বাৰু? অ' সেয়া চকুকেইটা মেলিছে। মাতচোন, অ' মাজনী, মাতচোন। হেৰি শুনিছেনে? হেৰি দেউতা, অ' দেউতা, দেউতা অ', এবাৰ মোলৈ চোৱাচোন, মাতাচোন মোক মাজনী বুলি। তোমাৰ কি হ'ল অ' দেউতা? অ' মাজনী, তহঁতে মোক ক্ষমা কৰি দে অ'। মই তহঁতক ফাঁকি দি বেয়া বস্তুবোৰ খাই আছিলোঁ। সেইকাৰণেই ঘৰখনলৈ একো এটা কেতিয়াবা নিব নোৱাৰিছিলোঁ। যিকেইটা পইচা পাওঁ চব বেয়া বস্তু খাওঁতেনেই গৈছিলে। কেতিয়াবা সৰহকৈ পালেহে ঘৰলৈ বস্তুকেইটা নিওঁ। আজি অকণমান খোৱাটো বেছি হৈ গ'ল অ'। সেইকাৰণেহে ভৰিটো বৰ বিষ উঠিছে অ' মাজনী। মাথাটো বৰ বিষাইছে মোৰ। অকণমান মালিচ কৰি দিবিনে বাৰু? দেউতা, তুমি কিয় এনেকুৱা কৰিলা? তোমাৰ নিজৰ জীৱনটো তুমি কিয় ধ্বংস কৰিছা? অতদিনে আমাক তুমি ফাঁকি দি মানে সেই বেয়া বস্তুবোৰ খাই আছিলা। সেইদিনা সেই জোনৰ বিয়াত আমি বেলেগক এনেই বদনাম কৰিলো। তুমি মানে খোৱা দেউতা, মনে মনে খোৱা নহয়নে? কিয় তেনেকুৱা কৰা অ' দেউতা? ঘৰখনৰ কথা ভাবিব লাগে। চোৱাচোন, মই এতিয়া গাভৰু ছোৱালী। তুমি এনেকৈ যদি বেয়া বস্তুবোৰ খাই থাকা কেনেকৈ হ'ব? তোমাক মই বেয়া পাইছো দেউতা, বহুত বেয়া পাইছো। কিয়নো আপুনি সেই বেয়া বস্তুবোৰ খাইছে? আমাৰ কি দুখ কওকচোন। আপুনি দিনৰ দিনটো কষ্ট কৰি মেলি পইচা কেইটকা পায়, ঘৰখনলৈ বজাৰ নকৰি সেই বেয়া বস্তুবোৰ খায়। কিয় খায়? নিজৰ জীৱনটো কিয় ধ্বংস কৰিছে বাৰু আপুনি কওকচোন? আপোনাৰ নিজৰ জীৱন ধ্বংস কৰিছে, আমাকো কৰিছে। কিয় এনেকুৱা কৰিছে আপুনি? নহয় অ', দিনৰ দিনটো কষ্ট কৰি মেলি গাটো বৰ বিষায়। সেইবাবেহে অকণমান খাই দিওঁ অ'। হ'ব, আজিৰ পৰা আপুনি যদি এই বেয়া বস্তুবোৰ খাই নহয়, মোতকৈ আৰু বেয়া মানুহ কোনো নহ'ব। সেইদিনাখনি লোকৰ বিয়াখনত আমি এনেই মিছাতে লোকক গালি পাৰিলো। আপোনাক বেলেগে খুৱাইছে বুলি আমি বেলেগক গালি পাৰিলো।
আপুনি মানে খাই সেইকাৰণে খাইছিলে নহয় জানো? হ'ব দিয়ক, আজিৰ পৰা আৰু নাখাব। ঘৰখন ইমান সুখেৰে চলি আছে আৰু কি দুখৰ মানে আকৌ দুখ কিয় ছপাই ল'ব বিচাৰিছে কওকচোন? হ'ব দে, মই বুজি পাইছো আহ, মোৰ ঘৰখন কিহৰ দুখ, একোৰে দুখ নাই। তথাপিও মনত এটাই দুখ এজনী ছোৱালী হৈ ভাল মানুহৰ এটা হাতত গটাব নোৱাৰিলো। ধন টকা পইচা নাথাকিলে আজিৰ যুগত সকলো মিছা হ'ব দিয়া দেউতা, সেইবোৰ তুমি কিয় চিন্তা কৰিছা? কপালত যি আছে সেয়াই হ'ব। সেইবোৰ চিন্তা কৰি তুমি এই বেয়া বস্তুবোৰ খাব নালাগে নহয়। নহয় মাজনী, সঁচাকৈ আজিৰ যুগত পইচা নহলে একোৱেই নহয়। মই ভাবিছো আমি হাল জীয়াই থাকোঁতেনেই তোক ভাল মানুহ এটাৰ হাতত গতাই দিব পাৰিলে আমি শান্তিৰে চকুকেইটা মুদিব পাৰিম। আজিকালি মানুহৰ জীৱননো কেইদিনীয়া, মাত্ৰ দুদিনীয়া। কোনে জানে এই জীয়াই আছো, এই মৰি থাকিবও পাৰো। সেইকাৰণেও তোক লৈ মোৰ বৰ চিন্তা হয়। হ'ব দিয়ক, আপুনি সেইবোৰ চিন্তা কৰিব নালাগে। মুঠতে তাই কপালত যি আছে সেয়াহে হ'ব। কিয়নো চিন্তা কৰি আছে মিছাতে? এতিয়া কি কৰিম বাৰু? ঘৰখন কেনেকৈ চলাম? মানুহজনৰ সেয়া ভৰিটো দুখেই পালে। তেওঁ আজি তথাপিতো কামলৈ যাম বুলি কৈছিলে। মই হাক দিলো। ঘৰখনত দেখোন চাউল পাতিও নাইকিয়া হ'ল। কি কৰা যায়? সাঁচতীয়া পইচা কেইটকামান আছে। ছোৱালীজনীক ঘপককৈ বিয়া দিব লগা হ'লে তাইৰ লগত কিবা এটা দি পঠিয়াবলৈকে সেই কেইটকা থৈ দিছো। তাৰে কেইটকামান উলিয়াই পেলাই ঘৰৰ বস্তু কেইটা আনোগৈ। নহ'লে এখেতে মনত বৰ দুখ পাব যে মই কামলৈ নোযোৱাৰ কাৰণে আজি ঘৰখনত একো এটা খাবলৈ নাই। হয়, তেখেতে মনত বৰ কষ্ট পাব। মই সেইটোৱে কৰো। পাছত কিবা এটা নহয় কিবা এটা মিলাব লাগিব আৰু। মাজনী, মাজনী, এইফালে আছোন। সঁচাকৈ দেই, ঘৰখনত মতা মানুহজন নহ'লে বৰ অসুবিধা হয়। তেখেত এইকেইদিন কামলৈ যাব পৰা নাই বাবে ঘৰখনৰ ৰেচন পাতি এটাও নাই। যাওঁ, মই বজাৰ কেইটা কৰি আনোগৈ। মাজনী মাজনী, এই ছোৱালীজনীওনো ক'ত থাকেগে জানো? মাতিলেও নুশুনে এবাৰ দুবাৰত। দেউতাই যেনেকৈ কেকাই আছে বেয়াই লাগে। ভৰিটো চাগে বৰ বিষাইছে। মই গৰম পানী সেককণ দি দিওঁতে দেউতাই ভাল পাইছে। দেহি সঁচাকৈ দেই, কিমান যে কষ্ট পাইছে নহয় দেউতাই। মাজনী মই যে তোক অথনিৰে পৰা ইমান চিঞৰি আছো, তই শুনা নাই নে? হা? হয় নেকি? মই দেউতাৰ ওচৰত আছিলোগৈ। কিয় মাতিছিলা কোৱাচোন? মই ভাবিছো তই দেউতাৰ ওচৰতে থাকিব লাগিব, নহ'লে তই নুশুনাকে নাথাক। শুনচোন, ঘৰত ৰেচন পাতি একো এটা নাই। মই খাওঁতকৈ এই দোকানৰ পৰা কিবা কিবি কেইটামান লৈ আহোগৈ। তই দেউতাৰ ওচৰতে থাকিবি দেই। হ'ব দিয়া মা, তুমি চিন্তা নকৰিবা। মই দেউতাৰ ওচৰতে আছো। তুমি যোৱা, পটককে যাবা, পটককে আহিবা। মই পটককে যাম, বস্তুকেইটা ল'ম, আহিম আৰু শুনচোন, দেউতাই যদি সোধে মাৰ কলৈ গ'ল, তই কবি এই ওচৰৰ খুৰীদেউহঁতৰ ঘৰলৈ গৈছে বুলি কবি। তই দোকানলৈ যোৱা বুলি নকবি। দেউতাই শুনিলে মনত বৰ কষ্ট পাব। ঠিক আছে, তুমি যোৱা। এখেতলে মোৰ খং উঠি আছে। যোৱা ৰাতি মোকহে আকৌ কথা শুনাইছে। মই কি কৰিম? দৰমহা পইচা কেইটাই নটা হৈছেগৈ। এইখন ঘৰত দুটা মানুহে ঘটে, তথাপিতো পইচা এটা, সাঁচতীয়া পইচা এটা এইখন ঘৰত নাই। ক'ৰ পৰা হ'ব? পাকঘৰত যদি দুটা মানুহ, আকৌ ঘৰ চাফ চিকুণ কৰা দুটা মানুহ, বাহিৰত চাফ চিকুণ কৰা দুটা মানুহ, ড্ৰাইভাৰ থাকিলেই, দুখন তিনিখন গাড়ী, সেই ড্ৰাইভাৰ থাকেই। সেইবোৰক দিওঁতেনেই দেখোন মাহেকৰ পইচা কেইটা তেনেকৈ এদায় হয়। তাৰ আকৌ বজাৰ পাতি, শ্বপিং। যিজনী ডাঙৰ বোৱাৰী আহিলেও তাই অকল দিন ৰাত অকল শ্বপিং শ্বপিং শ্বপিং। অনলাইনৰ পৰা অকল বস্তুৱে আনি থাকে। মই তাইক মানা কৰিলেও তাই নুশুনে। কি যে হ'ব নহয় ঘৰখন। একেবাৰে মানে ঘৰখন ধ্বংসৰ পথলৈহে যাবলৈ ধৰিছে। এখেতে আকৌ কালি মুখহে গালি পাৰিছে। মই মাহেকৰ মূৰত বিহুটো আহিলে, কিবা পূজা চূজা আহিলে মেলিলেহে কাপোৰ এটা দুটা লওঁ। তাৰ বাদেতো নলওঁৱেই তেনেকৈ। বোৱাৰীয়েকেহে সেইবোৰ একেবাৰে কাপোৰ কানি আনিয়েই থাকে। সেইবোৰ হ'লে নেদেখে। কি যে হ'ব নহয় মানে। মোৰ মানে
ভাবিয়ে বিচুতি পাইছোঁ। কি কৰোঁ? বোৱাৰী যিজনী অকণমান বোলে কাম এখন দুখন কৰোঁচোন নাই, তাই মই ৰন্ধা বঢ়া কৰিলেও সেই ৰন্ধা বঢ়া মানুহকেইটাক ঘৰখনৰ পৰা পঠিয়াব পাৰোঁ, সেইটো হ'লে নাই। হা, দিনৰ দিনটো শুবই, তাৰ আকৌ ৰাতিপুৱা 11টা বজাত শুই উঠি আহিব। হা, একেবাৰে গোটেইজনী মানে কৈছোঁ নহয়, একো ফালৰ পৰা কামৰ মানুহ নহয়। ক'লে আকৌ তাইহে বেছি হয়। কৰিছে কি আৰু, গাডাল বহাইছে, খাইছে, শুইছে, সেনেকেই আছে। ঘৰত কাম কৰা মানুহ আছে, সেইবোৰে ভাবিয়ে থাকিয়ে তাই একেবাৰে গোটেইজনী ক'বই নোৱাৰে মানে। ঘটা কেইটাই দিয়া কেইটাইহে বুজি পায়। এইবোৰ তাইক আকৌ বুজাবলৈ গ'লে ৰাও 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 সেই বলীয়া কুকুৰৰ দৰে একেবাৰে বল 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 বলকে বলকে। এইখন ঘৰলৈ যদি সেই সৰু বোৱাৰীজনী আহি পেলাই গোটেই ঘৰখনৰ কাম বনবিলাক চম্ভালি লয়, তেতিয়াহে হ'ব। নহ'লে এইখন ঘৰত একো নহয়। উন্নতিৰ নামত মই একো দেখাই নাই। কি হ'ল মা? কিবা এটা গাই থকা শুনিছিলোঁ যে, কিবা কৈ আছিলে নি বাৰু আপুনি? সাৰ যে আকৌ পালা। মইনো কাৰ কথা কি ক'ম আৰু? নহয়, আপুনি কিবা সৰু বোৱাৰী এনেকৈ কিবা এটা কৈ থকা শুনিছিলোঁ, সেইকাৰণে। ভালেই হ'ব, ভাইটি বিয়াত যে মই কেইযোৰ কাপোৰ ল'ম নহয়। ইমান যে ভাল লাগিব ন মা? আৰু মানে মা এটা কথা নহয়, মোৰ লগৰ কেইজনী মানে মাতিছে, আজি শ্বপিং মল এটা অপেনিং কৰিব। সিহঁত কেইজনীও আহিছে, ময়ো যাওঁ নেকি? যাওঁনে মা? তোমাৰ আৰু সেইবোৰহে আৰু শ্বপিং, অনলাইনত বস্তু আনিবা, কিমান যে শ্বপিং কৰি থাকা চোৱাচোন। সেইবোৰ বস্তু আজিলৈকে পিন্ধাই দেখা নাই, কিয় ইমান শ্বপিং কৰা? হা, কালি পাপাই মোকহে গালি পাৰিছে, পইচাবোৰ ইমান আজে বাজে খৰচ কৰিছা বুলি। তোমালোকে কি বুজিবা? এইখন ঘৰত যেনেকৈ চলাই আছোঁ মই, তোমালোকে সেইবোৰ মানে তোমালোকৰ হাতত পৰিলে কি যে কৰিবা নহয়, মই বিচুতিয়ে পাইছোঁ। এইখন ঘৰ চলাবলৈ যাওঁতেনে মোৰ যে কিমান কষ্ট হৈছে তোমালোকে বুজি পাবা। তুমি কেৱল অকল পইচা উৰুৱা ধান্দাতেই আছা। মা, কিয়নো তেনেকৈ কৈছে? মই কেতিয়া পইচা উৰালো? নিজৰ যিকেইটা প্ৰয়োজনীয় বস্তু মই সেইকেইটা আনিমেই। আপুনি তেনেকৈ কিয় কৈছে? হয়তো তোমাৰ সদায় সেই প্ৰয়োজনীয় বস্তুবোৰ অনলাইনত আহিয়েই থাকেনে? মানে এইটো ক'ব বিচাৰিছে এইখন ঘৰৰ গোটেইখিনি পইচা ময়েই খৰচ কৰোঁ, নহয় জানো? তুমি সেইটো ভুল বুজিছা। মই তোমাক সেইটো কেতিয়া ক'লোঁ? মুঠতে মই তোমাক অকণমান হাত ধৰি চলিবলৈ কৈছোঁ। তুমি চোৱাচোন, যদি আমি দুইজনী ৰাতিপুৱা পাকঘৰত সোমাই যাওঁ, তেতিয়াহ'লে সেই পাকঘৰত কাম কৰা মানুহ দুজনক আমি ছুটি দিব পাৰোঁ। হা, ঘৰখনত যদি কাম বনবোৰ অকণমান ভগাই মেলি লওঁ, তেতিয়াহ'লে আমাৰ পইচা কেইটকামান ৰাহি হ'ব। সেইবোৰ হ'লে বুজি নোপোৱা। সেই তাকেই কৈছোঁ, সেই সৰু পোপালে মই গাঁৱৰ ছোৱালী এজনী আনিব লাগিব, ভাল ছোৱালী এজনী আনিব লাগিব, ঘৰত কাম কৰা, ঘৰ ধৰি খোৱা ছোৱালী এজনী আনিব লাগিব। নহ'লে এইখন ঘৰ আৰু বেছি দিন বাঁহতল হ'বলৈ নাই আৰু। আপুনি কি ক'ব বিচাৰিছে? এইখন ঘৰ মানে মইহে ধ্বংস কৰিছোঁ। আৰে, মোৰ মানুহজনে ডাঙৰ চাকৰি কৰে, সেইকাৰণে মইতো মোৰ ভাল বস্তু ল'বই লাগিব। আপুনি কিয় তেনেকৈ কৈছে? আৰু এইখন ঘৰ চলোৱা মেলোৱা দায়িত্বটো আপোনাৰেই ন? পাপাই দৰমহা পায়, আপোনাৰ ল'ৰাই দৰমহা পায়, সেইবোৰ পইচাই আপুনি চলাই থাকিব। কিয় মোক ক'বলৈ আহিছে? মোৰ মানে মোক যেতিয়া এইখন ঘৰলৈ বিয়া পাতি আনিছে, মই প্ৰয়োজনীয় বস্তু কেইটা নলৈ পেলাই কি মই লোকৰ গোটেই লেতেৰা পেতেৰা কাপোৰ পিন্ধি থাকিব লাগিব নেকি? আৰু যে কাম কৰা কথা কৈছে, মই কাম কৰিব নোৱাৰোঁ। মই ঘৰতো কাম কৰা নাই, ইয়াতো কাম কৰিবলৈ মই অহা নাই। মই কাম কৰিবলৈ ঘৰৰ বাই নহয়। আৰে, ঘৰৰ কাম কেইটা কৰিলে বাই হয় নেকি? তুমিও যে মানুহ মাৰিবা আৰু বোৱাৰী। দেখিম নহয় আপোনাৰ সৰু বোৱাৰী আহিলে কিমানো ঘৰৰ কাম কৰে। সেইটোৱেইটো, মই সেইবাবে এইখন ঘৰলৈ সৰু বোৱাৰীজনী চাই চিতি আনিম, তোমাৰ দৰে নানো। মইনো কি মা? মই কি? আপুনি যে বাৰে প্ৰতি মোকেই আজৰি আছে। হ'ব, মনে মনে থাকা। সঁচাকৈ আমাৰ এইটোৱেই ডাঙৰ ভুল হ'ল। আমি ধনী ঘৰৰ পৰা ছোৱালী আনিবই নালাগিছিলে। হেল্ল', পূজা, মই কৈছোঁ। বাইদেউ, কচোন, কিহলে ফোন কৰিছিলি? পূজা, তই মোক এটা সহায় কৰচোন। মোৰ ঘৰখন ধৰি খাব পৰাকৈ এইখন ঘৰলৈ সৰু বোৱাৰী এজনী চাই দেচোন তই। বাইদেউ, কি হ'ল? ডাঙৰ বোৱাৰীয়ে ঘৰ ধৰি খাব পৰা নাই নেকি? হ'ব দে বাৰু, মই চাই দিম। বৰ ভাল ছোৱালী এজনী আছে, কিন্তু বাপেকটোৱে অকণমান বেয়া বস্তু খায়। একো নহয়, দেউতাকেহে খায়, ছোৱালীজনীটো অন্ততঃ ভাল হ'ব নহয়। তই ছোৱালীজনীক লগ পাইছ নেকি বাৰু?
মই সেইদিনাখনি ছোৱালীজনীক লগ পাইছিলোঁ বিয়া এখনত। বৰ ভাল ছোৱালী জাননে, সহজ সৰল মৰমীয়াল, একেবাৰে গুণৱতী, একদম ঘৰ ধৰি খাব পৰা ছোৱালী। বৰ ভাল লাগিলে ছোৱালীজনী। অ হ'ব তেতিয়াহ'লে তই সেইজনী ছোৱালীকে চাবিচোন আলেঙে আলেঙে। মই মোৰ ল'ৰালৈ সেইজনী ছোৱালীকেই আনিব লাগিব। আৰু ডাঙৰ বোৱাৰীৰ কথাটো গম পাওঁৱেই, আমিয়েই ভুল কৰিলোঁ। এনেকুৱা ডাঙৰ ঘৰৰ ছোৱালী আনিবই নালাগিছিলে। ঘৰৰ একো এখন কাম বন নকৰে, কিনো কবি আৰু। হ'ব দে, একো নাই, তেনেকৈ মিলা প্ৰীতিয়ে চলিব লাগিব। আৰু এটা কথা, মই বাৰু ছোৱালীজনী আলেঙে আলেঙে চাই তোক জনাম দে। ঠিক আছে, হ'ব দে, এতিয়া ৰাখিছোঁ।